Hello everyone. So as our question 2, if angle B and angle Q are acute angle such that sin B equal to sin Q, then prove angle B equal to angle Q. So a question to kora agot NCE RT trigonometry chapter question number 6 first exercise or question number 6 to solve kori ahiba tar pasot ei question to solve koribole saba thik ase ei question to koribole hole prothom ami দুটা ট্রায়াঙ্গল আঁকি ল'ব লাগিব সো এটা ট্রায়াঙ্গলত থাকিব এংগল বি আৰু এটা ট্রায়াঙ্গলত থাকিব আমাৰ এংগল কিউ সো এই ট্রায়াঙ্গলৰ নাম দিলো এ বি সি আৰু এই ট্রায়াঙ্গলৰ নাম দিলো পি কিউ আৰ আমাক এংগল বি কথা কৈছে আৰু এংগল কিউ কথা কৈছে ঠিক আছে আমাক কি প্ৰুফ কৰিব দিছে আমাক প্ৰুফ কৰিব দিছে যে এংগল বি ইকুৱেল টু এংগল কিউ সো এংগল বি ইকুৱেল টু এংগল কিউ যদি প্ৰুফ কৰিব লাগে তেনেহলে মই কি কৰিব লাগিব ট্ৰায়াঙ্গল ABC should be similar to triangle PQR so যদি মই এই দুটা ট্ৰায়াঙ্গল যদি মই সিমিলাৰ দেখাব পাৰো তেতিয়াহে মই কি কৰিব পাৰিম এংগল B equal to এংগল Q বুলি মই ইয়াত দেখাব পাৰিম প্ৰুফ কৰিব পাৰিম ঠিক আছে কিন্তু এংগল ট্ৰায়াঙ্গল ABC similar to triangle PQR মই কোপৰ প্ৰুফ কৰিব লাগিব sin B equal to sin Q যে দিছে আমাক এই হিন্টৰ পৰা মই এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ বুলি প্ৰুফ কৰিব লাগিব আৰু হেতৰ কৰেসপন্ডিং সাইডৰ ৰেশিও কেটা মানে AC by PR AB by PQ আৰু BC by QR এই ৰেশিও কেটা কি হ'ব লাগিব সিমিলাৰ হ'ব লাগিব ঠিক আছে ইকুৱেল হলে দুটা ট্ৰায়াঙ্গল সিমিলাৰ হ'ব কি বুলি কলো মই হেতৰ কৰেসপন্ডিং সাইড মানে AB by PQ should be equal to AC by PR should be equal to BC by QR যদি মই এটো যদি দেখাব পাৰো যে হেটো কৰেসপন্ডিং সাইডৰ ৰেশিও কেটা যদি কি হয় ইকুৱেল হয় তেনেহলে কি হ'ব আমাৰ ট্ৰায়াঙ্গল কেটা সিমিলাৰ হ'ব আৰু ট্ৰায়াঙ্গল কেটা সিমিলাৰ হোৱাৰ লগে লগে এংগল বি আৰু এংগল কিউ আমাৰ ইয়াত ইকুৱেল আহিব সো এটো হ'ব আমাৰ এই কোৱেশ্চনটো সলভ কৰা মেইন আইডিয়াটো এতিয়া এইকেটা বস্তুকে আমি ভালকে লিখিবলৈ চাও কেনেকৈ আমি লিখিম given sin B equal to sin Q so sin B কি হ'ব আমি জানো যে AC by AB হ'ব আৰু sin Q টো আমাৰ কি হ'ব PR by PQ এতিয়া মই কি কৰিব পাৰিম ৰেশিও যদি আমি পঢ়িছো আমি জানো যে আমি ইয়াত এই প্ৰসেসটো কৰিব পাৰিম সো AC by PR equal to AB by PQ এতিয়া আমাৰ কি আহিলে দুটা সাইড আমাৰ ইকুৱেল আহি গল কোনটো আহিলে এটা সোৱা AC by PR সোৱা AC by PR টো কাৰ লগত ইকুৱেল আহিলে AB by PQ কিন্তু আমি এটা কি প্ৰুফ কৰিব লাগে যে BC by QR ও এই দুটাৰ লগত যে কি হয় ইকুৱেল হয় বুলি আমি হেটো প্ৰুফ কৰিব লাগে সো তাক আমি কেনেকৈ প্ৰুফ কৰিম এতিয়া আমি কি কৰিম তাৰ কাৰণে তাক প্ৰুফ কৰিবলৈ মই কম যে let AC by PR equal to AB by PQ equal to K এটা কনস্ট্যান্ট ৰাখি লৈছো K কাৰণ পাছত কি কৰিম মই যদি মই BC by যদি QR equal to যদি মই K বুলি মই প্ৰুফ কৰিব পাৰো তেতিয়া কি আহিব তেতিয়া হলে মোৰ গোটে ট্ৰায়াঙ্গল দুইটা ট্ৰায়াঙ্গল কি হৈ যাব মোৰ সিমিলাৰ হৈ যাব ইয়াৰ পৰা মই কি কৰিব পাৰিম AC by PR equal to K লিখিব পাৰিম আৰু এনেকৈ লিখিব পাৰিম যে AB by PQ equal to K ঠিক আছে ইয়াৰ পাছত কি আহিব AC equal to কি আহিব PR into K আৰু লগত AB কি আহিব ইয়াত তোমাৰ PQ into K ইয়াৰ পৰা এটো গুছি আহিলে তোমালোকে পৰীক্ষাত কি কৰিবা এই প্ৰসেসটো লিখিব কোনো দৰকাৰ নাই এই প্ৰসেসটো তোমালোকে নেলিখিবা ঠিক আছে ডাইৰেক্ট এই প্ৰসেসৰ পৰা ইয়ালৈ গুছি আহিবা এতিয়া সোৱা নেক্সট কি কৰিব পাৰো আমি যেহেতু আমাক BC by QR লাগে আমি এটা কি প্ৰথম ফাইন্ড কৰি ল'ব লাগিব BC কি হয় আৰু QR কি হয় তাক আমি ফাইন্ড কৰিব লাগিব সো BC আৰু QR ফাইন্ড কৰিব যাওঁতে মই কি কৰিব পাৰিম পাইথাগোৰাছ থিওৰাম ব্যৱহাৰ কৰিব পাৰিম এটা কেনেকৈ ব্যৱহাৰ কৰিম সোৱা in triangle
ABC AB square equal to AC square plus BC square. So ইয়াৰ পৰা মই কি উলাব পাৰিম BC উলিয়াব পাৰিম. So কি লিখিলো AB square equal to AC square plus BC square. So ইয়াৰ পৰা BC টো কি উলাই আহিব BC square টো কি আহিব AB square minus AC square আৰু লগত কি আহিব তোমাৰ ইয়াত BC equal to root over AB square minus AC square. ঠিক আছে next in triangle PQR ইয়াত মই কি কৰিব পাৰিম PQ square equal to PR square plus QR square. ইয়াত মোক কি লাগে QR লাগে সো মই কি কৰিব পাৰিম ইয়াত QR square equal to PQ square minus PR square. So QR to কি আহি গুছি আহিলে মোক এতিয়া root over PQ square minus PR square. So মই কি পাই গলো এতিয়া QR পালো আৰু BC পালো. এতিয়া মই কি কৰিব পাৰিম এতিয়া যদি মই BC by QR যদি equal to K আহি যায় তেনেহলে কি হ'ব যদি BC by QR যদি কি আহি যায় K আহি যায় তেনেহলে কি হ'ব গোটেকেটা সাইডৰ কৰেসপন্ডিং সাইডৰ ৰেশিও কেটা কি হৈ যাব ইকুৱেল হৈ যাব আৰু ইকুৱেল হোৱাৰ লগে লগে কি হ'ব ট্ৰায়াঙ্গল দুটা সিমিলাৰ হ'ব আৰু ট্ৰায়াঙ্গল দুটা সিমিলাৰ হোৱাৰ লগে লগে প্ৰুফ কৰিব পাৰিম যে এংগল B ইকুৱেল টু এংগল Q. ঠিক আছে এতিয়া BC by QR কি হয় আমি তাক লিখিলো সো BC by QR কি হয় BC কি হয় root over AB square minus AC square by root over PQ square minus PR square. এতিয়া সোয়া তোমালোকে আমি অলপ আগতে লিখিছিলো যে এটা সোয়া AC টো কি লিখিছিলো PR into K আৰু AB টো কি লিখিছিলো আমি PQ into K. So AB টো কি লিখিছিলো AB টো আমি লিখিছিলো PQ into K আৰু AC টো কি লিখিছিলো আমি PR sorry এক মিনিট PR হ'ব লাগে PR into K equal to PR into K. ঠিক আছে এতিয়া মই কি কৰিম সোয়া root over AB square জায়গাত মই কি লিখিম এতিয়া PQK whole square minus AC জায়গাত কি লিখিম PRK whole square by root over by PQ square minus PR square. ইয়াৰ পৰা কি ওলাই আহিব আমাৰ root over PQ square K square minus PR square K square আহিব কি আহিব আমাৰ PR square K square divided by PQ square minus PR square. এটা কি কৰিব পাৰিম মই এই যোনটো K আছে দুইটাতে কমন আছে কাৰণে ইয়াৰ পৰা মই উলিয়াই লৈ আহিম আৰু যেতিয়া K square টো root over বাহিৰৰ পৰা মই লৈ আহিম ই হৈ যাব তেতিয়া K. ঠিক আছে সো ইয়াৰ পৰা মই কি কৰিব ম্যাথ সোয়া root over K টো মই বাহিৰলৈ লৈ আহিলো ইয়াত থাকি গল এতিয়া PQ square minus PR square root over PQ square minus PR square. এটা কি দেখিলো আমি PQ square minus PR square আৰু PQ square minus PR square numerator আৰু denominator দুটা সেম কাৰণে ক্যান্সেল গল হেকাৰণে আমি কি পাই গলো ইয়াৰ পৰা আমি কি পাই যাম ইয়াৰ পৰা আমি পালো যে BC by QR equal to K বুলি পালো হয়নে আমি কি বুলি পালো ইয়াৰ পৰা যে BC by QR equal to K বুলি পালো এই পাৰ্টটো আমি পাই গলো সো আমি অলপ আগতে কৈছিলো যে যদি AB by PQ equal to কাৰ সমান হয় তোমাৰ AC by PR আৰু BC by QR যদি ইকুৱেল হৈ যায় তেনেহলে কি হ'ব ট্ৰায়াঙ্গল কেটাৰ সিমিলাৰ হৈ যাব এটা কি দেখা পোৱা গল যে আমি লিখিছিলো যে AB by PQ
ইকুৱেল টু এ চি বাই পি আৰ ইকুৱেল টু কে বুলি লিখিছিলোঁ যিহেতু এতিয়া বি চি বাই কিউ আৰু কি হৈ গ'ল ইকুৱেল টু কে আমি সেইকাৰণে কি লিখিব পাৰিম তাক ভালকৈ লিখি লওঁ আমি তাক ভালকৈ লিখিব পাৰিম এনেকৈ যে since BC by QR equal to K since therefore triangle ABC is similar to কি হ'ব triangle PQR ইয়াৰ পৰা আমি কি ক'ব পাৰিম so therefore angle B is equal to angle Q ঠিক আছে চ' এনেকুৱা ধৰণৰ এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু বৰ ইণ্টাৰেষ্টিং কুৱেশ্যন হয় চ' তোমালোকে প্ৰথমতে মই কি বুলি ক'লোঁ NCERT এক্সাৰচাইজ 1ৰ মানে ট্ৰিগন'মেট্ৰি চেপ্টাৰৰ এক্সাৰচাইজ 1ৰ কুৱেশ্যন নম্বৰ 6টো ছল্ভ কৰি আহিবা ঠিক আছে তাৰপিছত ছল্ভ কৰিবা থেংক ইউ